ধন্যবাদ মামা। ধন্যবাদ মামা। মই গৈ থাকো মামু সব রেডি সব রেডি লগতে আমি আদৰণি জনাইছোঁ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাহক বিভাগৰ মাননীয় মন্ত্ৰী প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 3 লাখতকৈও অধিক হিতাধিকাৰী কেন্দ্ৰীয়ভাৱে যি আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰৰ প্ৰথম কিস্তি বিতৰণ কৰিব এয়া স্বৰ্ণ বিপুলা এয়া শ্ৰীমতী সুৰক্ষা দাস আৰু আহিব শ্ৰী মুকুন্দ দাস মোৰ মনত আছে যে নিৰ্বাচনৰ আগত মাৰ্চ মাহত যোৰহাট জিলাৰ মেলেক ছেপ্টেম্বৰ মাহত আমি 1,71,593 গৰাকী আৰু যোৱা বছৰৰ 9 জানুৱাৰী আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বৰ্তমানলৈকে অসমত 20,46,553 গৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰী প্ৰত্যেক বছৰত আমি 2 পৰা 3 লাখকৈ ঘৰ দি যাওঁ যেতিয়া ঘৰটো নাহে তেতিয়া মানুহে ভাবে যে মোৰ নামটো কাটি দিলে আমাৰ নামটো কোনেও কাটি নিদিয়ে আমি এটা নিয়ম কৰোঁ যে প্ৰথমে আমি 6 লাখ মানুহক এই কাৰণে ঘৰ দিয়া নাই তেতিয়ালে বজাৰত যিমান ইটাৰ দাম বাঢ়িব সিমেন্টৰ দাম বাঢ়িব আমি কোনেও ঘৰ বনাব যোৱা ইলেকশ্যনৰ সময়ত যদি আপোনালোকৰ মনত আছে মই প্ৰত্যেকখন ইলেকশ্যনৰ মিটিঙতে কৈছিলোঁ আজি আমি আপোনালোকক 3,80,000 মানুহক মাটি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয় তাৰ মানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো অহা বছৰ 3,80,000 ঘৰ দিলো কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ
প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি এতিয়া আজি আপোনালোকে ঘৰ পালে অলপ পিছতে গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ ৩৭,০০০ টকা ৩৭,০০০ কিমান 500 ৩৭,৫০০ টকা জমা হ'ব আৰু 1,80,০০০ বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকিখিনিৰো টকাটো জমা হ'ব আমাৰ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণৰ ক্ষেত্ৰত যিমান দুৰ্নীতিৰ অভিযোগ আছিল এই গোটেইবিলাক নোহোৱা কৰি এইবাৰ আমি এনে সুন্দৰ ব্যৱস্থাৰে নতুনকৈ আমি নোপোৱা মানুহখিনিৰো ঘৰ আমি বিতৰণ কৰাৰ বাবে বা ঘৰৰ তালিকা আমি সিলেক্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অৰ্থাৎ মই তিনটা কথা আপোনালোকক কৈছো আজি যিসকলে সভাত আহিছে তেওঁলোকে প্ৰথম কিস্তিৰ ধন আজি কালি পৰহিৰ ভিতৰত তেওঁলোকে বেংকৰ একাউণ্টত পাব দ্বিতীয় যাৰ নাম লিষ্টত আছে কোনবাই কৈছে মোৰ নামটো কাটি দিলে কাৰো নাম কোনেও কাটি দিয়া নাই অহা বছৰ অৰ্থাৎ এপ্ৰিলৰ পৰা অহা বছৰ বুলি ক'লে 2026 নহয় 2025 চনৰ ভিতৰতে আমি বাকি 3,80,000 মানুহকো আমি ঘৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু যাৰ ঘৰ নাই কোনো লিষ্টত নাই তেওঁলোকৰ বাবে মই কোৱা পদ্ধতিটোৰে জীৱিকা সখী বাইদেউসকলৰ জৰিয়তে আমি জিঅ টেগিঙৰ ব্যৱস্থা কৰিম আজি আপোনালোকে মিটিঙৰ পৰা যাব যিবিলাকে ঘৰ পোৱা নাই তেওঁলোকে আপোনালোকক অলপমান হিংসা কৰিব যে এওঁলোকে পালে আমাক নাপালে আপোনালোকে তেওঁলোকক বুজাই দিব যে কোনো হিংসা কৰিবলগীয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নোপোৱাবিলাকৰো আমি সমীক্ষা আৰম্ভ কৰিছো আমাৰ গাঁৱৰ প্ৰত্যেক গৰাকী দুখীয়া মানুহক নৰেন্দ্ৰ মোদীয়ে ঘৰ দিবই এইটোৱে হৈছে আমাৰ সংকল্প কোনোবা দুখীয়া মানুহৰ ঘৰত যদি জীৱিকা সখী বাইদেউ যোৱা নাই ফৰ্মখন ফিলআপ কৰা নাই তেতিয়াহলে গাঁৱৰ যিকোনো সংঘৰ ল'ৰা এজনে যিকোনো আমাৰ ডেকা ল'ৰা এজনে দুখীয়া মানুহৰ ঘৰটোৰ ফটো তুলি ফটোটো আপলোড কৰি দিব পাৰিব যোৱা ইলেকশ্যনৰ সময়ত যদি আপোনালোকৰ মনত আছে মই প্ৰত্যেকখন ইলেকশ্যনৰ মিটিঙতে কৈছিলো যে এতিয়াৰ পৰা জিআৰএছক নালাগে গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী নালাগে যাক ঘৰ লাগে সি নিজে জিঅ টেগিং কৰিব পাৰিব আৰু এই ইলেকশ্যনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিটো আমি পালন কৰি এইবাৰ প্ৰথম জীৱিকা সখী বাইদেউ আৰু দ্বিতীয়তে জীৱিকা সখী বাইদেউ যদি আমাৰ ঘৰলৈকে নাযায় নিজৰ সেলফ নিজৰ ফটো নিজে তুলি আমি এই ফটোটো পোৰ্টেলত দিব পাৰিম ইয়াৰ পিছত পোৰ্টেলত যেতিয়া আপোনালোকে ফটো দিব কোনটো কেঁচা ঘৰ কোনটো পকী ঘৰ বাকি যিখিনি প্ৰশ্ন আছে যে কৃষি মাটি কিমান চৰকাৰী কৰ্মচাৰী ঘৰত আছে নেকি এই গোটেই প্ৰশ্নবিলাকৰ লগত মিলাই আমি জিলাত এখন হিতাধিকাৰী তালিকা নিৰ্বাচন কৰিম আৰু লাষ্টত একেবাৰে শেষত আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলে গৈ আপোনালোকৰ ঘৰটোৰ ফাইনেলি যি লেটিচিউড লগ্নিটিউড যি লাগে এই গোটেইবিলাক লৈ সিলেক্টেড তালিকাখনৰ ওপৰতে তেওঁলোকে গৈ ফটোটো আকৌ এবাৰ আপলোড কৰিব কাৰণ নিজে ফটো তুলুতে জীৱিকা সখী বাইদেৱে ফটো তুলুতে ভুলো হ'ব পাৰে কিন্তু যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে গৈ ফটো তুলিব তাত আৰু টকা পইচা দিবলগীয়া একো নাথাকিব কাৰণ সেইখনে হ'ল সিলেক্ট লিষ্ট অৰ্থাৎ ফাইনেল লিষ্টখনৰ ওপৰতহে তেওঁলোকে গৈ ফটো তুলিব
গাঁও সভা তাৰ আগতেই হৈ যাব, ব্লক তাৰ আগতেই হৈ যাব, জিলা তাৰ আগতেই হৈ যাব। আপোনালোকে গমেই পাব যে মোৰ নামটো সিলেকশন হৈ গ'ল। তাৰ পিছত আনুষ্ঠানিকতাখিনিহে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কৰিব। আমাৰ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণৰ ক্ষেত্ৰত যিমান দুৰ্নীতিৰ অভিযোগ আছিল, এই গোটেইবিলাক নোহোৱা কৰি এইবাৰ আমি এনে সুন্দৰ ব্যৱস্থাৰে নতুনকৈ আমি নোপোৱা মানুহখিনিৰো ঘৰ আমি বিতৰণ কৰাৰ বাবে বা ঘৰৰ তালিকা আমি সিলেক্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 2011 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৰ্থ সামাজিক সমীক্ষা হৈছিল। 2018 চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ বাবে জিঅ' টেগিঙৰ ব্যৱস্থা হৈছিল আৰু দুইটা ব্যৱস্থাৰ জৰিয়তে আমি 26 লাখ নাম পৰিয়ালৰ নাম আমি তালিকাত সন্নিৱিষ্ট কৰিছিলোঁ। 20 লাখ লোকৰ ঘৰ দিয়া হ'ল বা ঘৰৰ নিৰ্মাণ কাম চলি আছে। আজি 3,88,000 পৰিয়ালক নতুনকৈ আমি প্ৰথম কিস্তিৰ ধন বেংকৰ জৰিয়তে পঠোৱাৰ ব্যৱস্থা কৰিলোঁ। এই বছৰৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি আৰু 3 লাখ মানুহক ঘৰ দিম, যাতে 26 লাখৰ তালিকাখন সম্পূৰ্ণ হৈ যায়। ইয়াৰ পিছতো যিসকল দুখীয়া পৰিয়ালৰ নাম আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। 27 তাৰিখে এই অভিযানৰ সামৰণি পৰিব। 27ৰ পৰা 7 তাৰিখলৈকে ৰাইজে যাতে নিজেই, যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে, তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে, তাৰ বাবেও আমি 26ৰ পৰা 7 তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। তাৰ পিছত যাৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকগৰাকী মানুহৰ নামে আমি লিষ্টত সন্নিৱিষ্ট কৰিম আৰু পৰ্যায়ক্ৰমে তেওঁলোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিম। মোৰ আন্দাজ 26 লাখ মানুহে ঘৰ পালে অসমত আৰু যদি 10-15 লাখ মানুহে ঘৰ পায়, তেতিয়াহ'লে প্ৰত্যেকগৰাকী দুখীয়া মানুহৰ ঘৰে পকী হ'ব আৰু সেই দিনটোৰ বাবে আমি সকলোৱে মিলি একেলগে কাম কৰিছোঁ। আমাৰ ৰেচন কাৰ্ডত এতিয়ালৈকে আমি বিনামূলীয়াকৈ চাউল দি আছোঁ। 1 অক্টোবৰৰ পৰা আমি ৰেচন কাৰ্ডত দালি দিম, চেনি দিম আৰু নিমখ দিম। দালিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, চেনিৰ দাম বজাৰতকৈ 25 টকা কম হ'ব, নিমখৰ দাম বজাৰতকৈ 10 টকা কম হ'ব। 5জন পৰিয়াললৈকে 1 কেজিকৈ পাব আৰু 5জনতকৈ যদি ওপৰত পৰিয়াল থাকে ৰেচন কাৰ্ডত, তেওঁলোকে 2 কেজি পাব। অৰ্থাৎ 5জনলৈকে 1 কেজি, 6জন হ'লে তেওঁলোকে 2 কেজি পাব। এই ব্যৱস্থাটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম, যাতে দুখীয়া মানুহে ঘৰো পাব পাৰে, অৰুণোদয় পাব পাৰে। আমাৰ ৰেচনত চাউলে অকল নহয়, দালি নিমখো পাব পাৰে। এই গোটেই ব্যৱস্থাবিলাক আমি কৰিছোঁ আৰু দুখীয়া মানুহ উপকৃত। ফৰেষ্ট ডিপাৰ্টমেণ্টে চেষ্টা কৰি আছে আৰু আজিকালি কিছুমান নতুন পদ্ধতি ওলাইছে। এই হাতীখিনি যোৱাৰ পিছত আমি পলাশবাৰী ৰাইজৰ লগত, ৰামপুৰৰ ৰাইজৰ লগত কথা পাতিম। কিছু যদি আমি নেপিয়াৰ প্লেণ্টেশ্যন কৰিব পাৰোঁ, তেতিয়াহ'লে হাতী নিজে নিজে আঁতৰি যাব। আমি মাত্ৰ এই বিপদটোৰ পৰা আমি মুক্তি পাই লওঁ, তাৰপিছত আমি ৰাইজৰ লগত আলোচনা কৰিম। অসমত বিহাৰ দিৱস পতালৈ এটা বিতৰ্ক হৈছে, এই সন্দৰ্ভত আপোনাৰ প্ৰথম কথাটো হ'ল, বহুতে কৈ আছে যে বিহাৰ দিৱস অসমত পালন হ'ব। অসম দিৱস পালন কৰে নেকি? অসম দিৱস প্ৰতিটো ৰাজ্যতে আজিকালি পালন কৰা হয়। উত্তৰ প্ৰদেশতো অসম দিৱস পালন হয়, বিহাৰতো অসম দিৱস পালন হয়, কৰ্ণাটকতো অসম দিৱস পালন হয়, অন্ধ্ৰপ্ৰদেশতো অসম দিৱস পালন হয়, গুজৰাটতো অসম দিৱস পালন হয় আৰু গোটেইবিলাক ৰাজ্যৰ মহামান্য ৰাজ্যপালসকল উপস্থিত থাকি
অসম দিৱস পালন কৰে আৰু ভাৰতীয় জনতা পাৰ্টীয়েও গোটেই দেশত থকা অসমীয়া লোকসকলক লৈ প্ৰবাসী অসমীয়া সন্মিলন অনুষ্ঠিত কৰে এতিয়া যদি অসম দিৱসটো বিহাৰে পালন কৰে উত্তৰ প্ৰদেশে পালন কৰে আমিও ইয়াত বিহাৰ দিৱস পালন কৰিম তেতিয়াহে মানুহৰ মাজত বুজাবুজি বাঢ়িব গতিকে এই বিষয়টোলৈ ৰাজনীতিৰ কোনো কৰাৰ মিনিঙে নাথাকে যিসকলে এইটো কথা বুজি নাপায় যে অসমৰ লাখ লাখ ল'ৰা অসমৰ বাহিৰত কাম কৰে ইয়াত সাম্প্ৰদায়িক উত্তেজনা কৰিলে তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে এই কথাটো যিসকলে বুজি নাপায় তেওঁলোকে বাৰে বাৰে এই কামবিলাকত মনোনিৱেশ কৰে কালিৰ পৰা মই পাইছোঁ অসম দিৱস পালন কৰিব নেকি আৰে গৌৰৱেৰে অসম দিৱস পালন কৰে যোৱা কেইদিনমান আগতে পণ্ডিচেৰীত অসমৰ প্ৰফেচাৰে মোক চিঠি দিছে যে মই গোটেই অসম দিৱসটো পালন কৰোৱাত আগভাগ লৈছিলোঁ অসম দিৱস সকলোৱে পাতে প্ৰত্যেকখন ৰাজ্যতে পাতে আৰু বহুত দূতাবাসত অসম দিৱস পাতে শ্ৰীলংকাৰ দূতাবাসত অসম দিৱস পাতে গতিকে অসমে যেনেকৈ অসমক মানুহে ভাৰতৰ আন ৰাজ্যৰ লোকে সন্মান কৰে অসমেও আন ৰাজ্যৰ লোকক সন্মান কৰিব লাগিব তিনিচুকীয়াত পাতা নাপাতাটো বেলেগ কথা মই এইটো বিতৰ্কত নাযাওঁ তিনিচুকীয়াত পাতক গুৱাহাটীত পাতক য'ত পাতক কিন্তু যেতিয়ালৈকে বিহাৰ ৰাজভৱনত অসম দিৱস পালন হ'ব ময়ো অসমত বিহাৰ দিৱস পালন কৰাত তাত কোনো যুক্তি বিৰোধিতা কৰাৰ মই কোনো যুক্তিয়ে দেখা নাপাওঁ এনেকৈ আমাৰ অসমক এটা যে আমি খুব মানে নেৰো সীমিত এনেকুৱা ধাৰণা এটা দিয়াৰ কাৰণে অসমত আজি ইমান দিনে উদ্যোগীসকল অহা নাছিল আজি অসমীয়া বুলি ক'লে গোটেই ভাৰতত মানুহে সন্মান কৰে আৰু যদি অসমৰ পৰা এইবিলাক মেছেজ যায় যে আমি বিহাৰীৰ এগেইনষ্টত আমি মাৰোৱাৰীৰ এগেইনষ্টত আমি গুজৰাটীৰ এগেইনষ্টত আমি তামিলনাডুৰ এগেইনষ্টত অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি কেনেকৈ পাব বাহিৰত গতিকে এই ধাৰণাবিলাকৰ পৰা আমি আঁতৰি অহাৰ সময় হৈছে আৰু মই সকলোকে কৈছোঁ সকলোৱে লক্ষ্য কৰিব সকলো ৰাজ্যপালৰ টুইট চাব ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ ৰাজ্যপালে অসম দিৱস গৌৰৱেৰে সৈতে পালন কৰে কিয় ভাৰতবৰ্ষই পালন কৰে সেই দিনাখনেই চাওলাং চুকাফা আমাৰ অসমত প্ৰৱেশ কৰিছিল তেখেতৰ অসমৰ প্ৰৱেশ দিনটোকে আমি অসম দিৱস হিচাপে পালন কৰোঁ এতিয়া ভাৰতেও এই দিনটো পালন কৰে দ্বিতীয়তে এতিয়া গোটেই ভাৰতৰ ৰাজ্যবিলাকত লাচিত বৰফুকনৰ ওপৰত পাঠ্যপুথিত এটা পেৰেগ্ৰাফ সোমাব গৈ আছে আজি অসমৰ বিজয় যাত্ৰা আৰম্ভ হৈছে অসমৰ অনিৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে এতিয়া যদি অসমীয়াৰ একাংশ মানুহে এনেকুৱা কথাক লৈ যদি ৰাজনীতি কৰে আমাৰ ৰাজ্যখন আকৌ পিছুৱাই যাব 8 দিনৰ কাৰণে গৈছিলে 9 মাহ থাকি আহিলে ভাৰতৰ মাটিৰ সৈতে সুনীতাৰ সম্পৰ্ক সুনীতাই ঘূৰি অহাৰ বাবে আৰু বহুত জ্ঞান লৈ ঘূৰি আহিছে আমি অসমবাসী ৰাইজৰ হৈ তেখেতক অভিনন্দন জনাইছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ধুনীয়া চিঠি এখনো লিখিছে কেতিয়াবালৈ ভাৰতলৈ আহিলে সুনীতা অসমলৈ আহক তাকে আশা কৰি বিহুৰ পিছত দেখোন অসমত বিধানসভা হয় খেতিক লৈ ব্যস্ত হ'ব বুলি কৈ তাৰমানে পঞ্চায়ত ইলেকশ্যনটো লাগে নে নালাগে বিৰোধীয়ে মন্তব্য কৰিছে মোক বিৰোধী এখন লিখি দিয়ক যে আমাক নালাগে বুলি তেতিয়া নাপাতো এনে বাক লগাই থাকিলে কি হ'ব পঞ্চায়ত ইলেকশ্যন নাপাতিলে অসমত গ্ৰাণ্ট নাহিব বিত্তীয় আয়োগৰ গ্ৰাণ্টবিলাক বন্ধ হৈ যাব সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটো আমি পাতিবই লাগিব পৰাজয়ৰ ভয়ত চালে বেৰাই কোবাইছে নেকি মই এইবিলাক কমেণ্ট নিদিওঁ মোৰ 31 মাৰ্চত ঘোষণা নহয় কাৰণ 29 তাৰিখলৈকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে গতিকে আৰু 3 দিন 4 দিন সময় বঢ়াই দিলে হৈ গ'ল মই যিমান দূৰ জানো 2 পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব জইন কৰোঁতে জিন্দাবাদ এনে বেয়া অৱস্থা ছাৰ মোৰ অৱস্থা কুশল দাসৰ অৱস্থা ভাল কৰিব লাগিব মই এটা কথা কওঁ তোমালোকক বাটৰ মালা আলে দিছো মুখা আলে দিছো মক্কা ঘৰ দিয়া না দিছে এবাৰ পাৰুল মেধি জিয়াকুৰ লিখা নাম লিখা নাম কামিলাকৰ নামটো ভুল হৈ যাব লিখ পাৰুল মেধি
তো গাড়ি চেপি হৈ যাব মোক অলপ পইচা পইচা দিম ভাল লাগে না পইচা লাগে ভাল লাগিব তেতিয়াহ'লে তই দিবি জানা মোক কলটো দিব লাগিব পাইখানা খান দিব লাগিব তোক কি দিম দিব লাগিব ঘৰ দিব লাগিব অৰুণোদয় পাই আছ তই 1 মিনিট শুনি যা তোক মই কি দিম তই খালি শুনি যা অৰুণোদয় পাই তোৰ নাম কি পাৰুল মেধি মিলন মেধি লিখ গাঁৱৰ নাম লিখ গাঁৱৰ এই আকৌ পাহৰি গলি গাঁৱৰ নাম জিয়াকুৰ গাঁৱৰ নামটো কওঁ মাই জিয়াকুৰ তই চিনি পাওঁ ডিচি IBSত আবুক আজিৰ পৰা এটা ঘৰ দিবি লিখ এটা লেট্ৰিন দিবি আৰু কি জানা শুনি আকৌ তই এতিয়া আচল কথাটো পাহৰি যাবি তোক এটা ঘৰ লাগে হয় না ঘৰৰ লগত এটাটো কল লাগে আৰু এটা লাইনৰ ব্যৱস্থা কৰিবি আৰু এটা পায়খানা দিবি লাষ্টত ছোৱালী যেতিয়া বিয়া ঠিক হয় তেতিয়া মোৰ পৰা অলপ পইচা লৈ দিবি আৰু কি জানা দাদা এটা মানুহটো গাড়ী চলিবলৈ তাৰ ট্ৰিটমেণ্টৰ কাৰণেও কিবা এটা দিব লাগিব তাক ট্ৰিটমেণ্টৰ কাৰণে 10,000 টকা দে এই গোটেইখিনি কালি মোৰ পৰা লৈ ল'বি মিলন দাস আৰু কেনেকৈ আহিব চবে চিনি পায় বাইদেউ চবে চিনি পায় ৰাইজৰ সৈতে গাড়ীত উঠি আহিবি এই নামটো কিয় জিঅ'তে কি হোৱা নাছিলে IBS এতিয়া তই খালি এটা কথা মই পইচা দিম যদিহে তই পিঠা এখন লৈ আহিলি তই আনা নাই মোৰ কাৰণে পিঠা অহাবাৰ মোৰ কাৰণে পিঠা আনিবি তেতিয়া পইচাও দিবি চচৰ দোকানত আৰু তোৰ গোটেই মিটিং কৰাতে মালা আডাল দিছো মনত আছে মোক দিছিল ডাক দিছিলি নে মোক দিছিলি মালা দিছিলি মুক্সা দিছিলি গতিকে মালা মুক্সা দিয়াৰ কাৰণে আজি তোৰ গোটেই কামখিনি মই কৰি দিম আৰু পইচা দিয়া পইচা মোৰ অৱস্থা একদম বেয়া এক অলপমান পইচা মানে বাইদেৱে অসমৰ কল লেবৰেটৰীত পৰীক্ষা কৰি এটা পজিটিভ ৰিজাল্ট পাইছে কালি বাইদেউ তোৰ অফিচত যাবি নাম লিখিলে অনিমা কলিতা দহালি বিজয়নগৰ বাইদেউৰ লগত এখেত DC হয় আপুনি কালি কামৰূপ জিলা অসমৰ ফল কিয় হনুমান মন্দিৰৰ নতুনকৈ বনাইছে কোন আছে পল্লৱ নাম এড্ৰেছ লৈ লোৱা GMC প্ৰিন্সিপালক আজিয়ে মাতি দিব ঠিক আছে আপুনি কোন ডিপাৰ্টমেণ্ট এতিয়াও হোমগাৰ্ডত কাম কৰি OC কোন OC ক'ত আছে এখেতৰ ডিটেইলছটো হোমগাৰ্ড হয় ডিটেইলছটো লৈ পেলাই মই অলপ পিছত মোৰ অফিচৰ পৰা ফোন কৰিব আপুনি মোক দি দিব নালাগে মোক লিখা আছে নহয় হ'ব Sir, online,